মামি টেক্স নিদিয়াকৈ অসমৰ ভিতৰত কাম নহয় আজি খবৰ ল'ব অসমৰ ভিতৰত যিমানবোৰ কাম হয় ডিব্ৰুগড়ৰ ফ্লাইঅভাৰৰ পৰা আপোনালোকৰ PWD ৰাস্তালৈকে খবৰ লওক যিমানবোৰ হোটেল খুলিছে ইয়াৰ এই অঞ্চলৰ কিছু বাগানৰ ভিতৰত যে হোটেল খুলিবলৈ আৰম্ভ কৰিছে ইয়াৰ পৰা গুৱাহাটী সেই GS ৰোডৰ মেকডনাল্ডছ লোকে খবৰ লওক বাহিৰৰ পৰা যিমান শিল্পী আহে গান গাবলৈ যিমানবোৰ কনচাৰ্ট হয় যিমান কনচাৰ্ট যিমান ডাঙৰ ডাঙৰ অদৰকাৰী ফ্লাইঅভাৰ যিমান হোটেল যিমান ৰিজৰ্ট প্ৰত্যেক ক্ষেত্ৰত অসমৰ ব্যৱসায় কৰা মানুহখিনি এটা বিশেষ টেক্স দিব লাগে এটা বিশেষ টেক্স দিব লাগে কোনটো টেক্স বিজেপি দলক সেই সন্দেহ দিয়া টেক্সটো নহয় সিন্ডিকেটক সমঝাই দিয়া সেই টেক্সটো নহয় আনকৈ সিন্ডিকেট কৰা মানুহখিনিও এই টেক্সটো দিব লাগে সিন্ডিকেট কৰক গুৱাহাটীৰ ভিতৰত মেকডনাল্ডছ খোলক অসমৰ যিকোনো উদ্যোগ যদি কৰিব বিচাৰে প্ৰথমে দিব লাগিব মামি টেক্স যদি অসমৰ ভিতৰত যদি বাহিৰৰ পৰা কোনোবা এজন শিল্পী মাটি কনচাৰ্ট চলাবলৈ বিচাৰে প্ৰথমে দিব লাগিব কি যদি ক'ৰবাত ফ্লাইঅভাৰ কাষত মাটি কিনিবলৈ বিচাৰে প্ৰথমে কি দিব লাগিব যদি আপোনালোকে ক'ৰবাত বাহিৰৰ পৰা কোম্পানী আনিছে পাৰ্টনাৰশ্বিপ কৰিবলৈ বিচাৰে ডিস্ট্ৰিবিউশন কৰিবলৈ বিচাৰে প্ৰথমে কি দিব লাগিব এয়া হ'ল হকুনি মামাৰ আসন আৰু এয়া হ'ল বৰ্তমানৰ অসমৰ অৱস্থা মামি টেক্স নিদিয়াকৈ অসমৰ ভিতৰত কাম নহয়